হেল্ল' ফ্ৰেণ্ডছ, আজি একেবাৰে টালি টোপোলা লৈ ওলালোঁ ঘৰলৈ যাওঁ, কাৰণ বহুত দিন ঘৰত যোৱাই হোৱা নাই। সেইবাবে আজি ওলাইছোঁ ঘৰলৈ যাবলৈ। আৰু আহি পালোঁ বৰপেটা ৰোড। আৰু এইখনে হৈছে নতুনকৈ বনোৱা অভাৰব্ৰিজখন, যিখন চিমলাগুৰিৰ পৰা খৰবাৰীলৈকে বনোৱা হৈছে এইখনে। আৰু বহুত দিনৰ মূৰত আজি লগতে অপেনিঙো হৈ গৈছে শুভ উদ্বোধনী। গতিকে আজি দেখিবলৈ সৌভাগ্য হ'ল বাৰু। বহুত দিন বৰপেটা ৰোডখনলৈ অহা নাছিলোঁ। এটা সময়ত যেতিয়া কলেজত পঢ়িছিলোঁ, মানে ৰাতিপুৱাৰ পৰা সন্ধিয়াৰ সময়লৈকে বুলি ক'ব পাৰি বৰপেটা ৰোডতে থাকোঁ। কিন্তু এতিয়া মানে সেই বৰপেটা ৰোডখন চাবলৈও মোৰ সৌভাগ্য নোহোৱা হ'ল। আৰু এয়া ঘৰৰ আহি পালোঁ, পায়ে দেখিলে নহয় যি মানে বতাহ বৰষুণ ধুমুহা পূৰা একেবাৰে। আৰু ধুমুহাতে এজোপা তামোল পৰি গ'ল, তামোলজোপা ভাঙি পৰি একেবাৰে টিনৰ চালিত পৰি গৈছে। কিন্তু ঘৰৰ টিনৰ চালি নহয় বাৰু, খেৰৰ যিখন চালি আছিলে, খেৰ থোৱা ঘৰৰ চালিখনত পৰিলে। কিন্তু টিনখন ইমান এটা নষ্ট হোৱা নাই বাৰু। যি কি নহওক, আৰু বহুত দিনৰ মূৰত আমাৰ এইজনী ধুনুজনীক লগ পাই গ'লোঁ। কিমান যে মনটো ভাল লাগি আছে ক'ব নোৱাৰোঁ, আৰু ভাষাৰে বুজাব নোৱাৰোঁ। মোৰ মৰমৰ ভাগিনীজনী। আৰু তাই দাঁতকেইটা দেখিছেনে, নিগনিয়ে লৈ গ'ল, মানে তাৰ দাঁতকেইটা সৰি গ'ল। আৰু এয়া দেখিছেনে মোৰ মনটো কিমান যে ফূৰ্তি, কাৰণ বহুত দিনৰ মূৰত ঘৰ আহিছোঁ যে, মানে ভাষাৰে বুজাব নোৱাৰোঁ কি যে ক'ম। মানে মা দেউতাৰ ঘৰত অহাৰ পিছত কিমান যে ফূৰ্তি লাগে, কিমান যে মনত আনন্দ লাগে। সেই হেঁপাহকণ, যিখন ঘৰত সৰুৰ পৰা ডাঙৰ হ'লোঁ, উমলি জামলি ডাঙৰ হ'লোঁ, সেইখন ঘৰ বাৰু কেনেকৈ পাহৰিব পাৰোঁ কওকচোন। আৰু এটা ধুনীয়া বস্তু দেখিছোঁ, সেয়া বাৰু আপোনালোককো দেখুৱাওঁ। গতিকে বলক। এয়া হৈছে ধুনীয়া বস্তুটো, এয়া হৈছে ষ্ট্ৰবেৰী লাগিলেই। আৰু এই কেইজোপা মোৰ মানে একেবাৰে ডাঙৰ বাইদেউজনীয়ে ৰৈ থৈ দিছে। আৰু বস্তাতে এনেকৈ মাটিৰ লগতে সাৰ মিহলাই ধুনীয়াকৈ ৰৈছে। নাৰ্চাৰীৰ পৰা আনিছে চাগে, মই সেইটো বাৰু ক'ৰ পৰা আনিছে কি কৰিছে সেইটো গম নাপাওঁ। কিন্তু মই দেখিছোঁ, সেয়া আপোনালোকক ভাবিছোঁ দেখুৱাই দিওঁ, আপোনালোকেও দেখি ভাল পাব। আৰু লগতে মোৰ ভাগিনীজনীয়ে লাৰি দেখাইছে। একচুৱেলি কি হ'ল, ভালেকেইটা লাগিছিলে, তাই হেনো মানে পকিলে ছিঙে আৰু খায়। সেইবাবে আজি ভাবিছোঁ খাম বুলি, কিন্তু আজি নাখাওঁ, কাৰণ আজি বৰষুণ পৰিছে। যিহেতু ষ্ট্ৰবেৰী ইমান মিঠা নহ'ব বুলি মই জানো, কাৰণ অকণমান টেঙা হ'ব। সেইবাবে অহা কাইলৈ খাম, অকণমান বতৰটো দিলে খাম। আৰু এয়া তাই ধুনীয়াকৈ দেখুৱাই আছে, দুটা পকিলে। আৰু সৰুকৈ, মানে যিটো ষ্ট্ৰবেৰী ফুল সেইটো চাবলৈ ভাল লাগে, মানে সৰু আগতে আমি যে ফুলবিলাক এনেকৈ নাকফুলি পিন্ধিছিলোঁ বগা তেনেকুৱা ফুল। আৰু জাৰিবোনৰ ফুলৰ দৰে, জাৰিবোৰৰ ফুলটো বাৰু হালধীয়া, আৰু এই ফুল ষ্ট্ৰবেৰীৰ ফুলটো হৈছে বগা। আৰু বৰষুণ চাওক, চোতালত অকণমান বৰষুণ জমা লাগি গ'ল। আৰু এই নাটখাটজনী পূৰা একেবাৰে মোবাইলৰ কেমেৰা তাইৰ ফালে ঘূৰাবই নোৱাৰি, মানে এনেই থাকিব নোৱাৰে, পূৰা নাটখাট হয়, কিবা নহয় কিবা কৰিয়ে থাকে। আৰু ইনষ্টাত বহুত ৰিলচ বনায়, কিন্তু ইমান এটা তাৰ ভাল নহয়। কাৰণ যিহেতু যিকোনো বস্তু শিকিলে, যেনে আমি স্কুলত শিক্ষা গ্ৰহণ কৰোঁ শিক্ষকৰ ওচৰত, ঠিক তেনেদৰে যিকোনো নৃত্য যদি শিকিবলৈ লয়, তেতিয়াহ'লে মানে গুৰু এজন ধৰিবই লাগিব, বা ভালদৰে এজন টিচাৰ লাগিব। কিন্তু তাই মোবাইলত চাই বা টিভিত চাই অকণ শিকিছে, যি পাৰে তাই নিজে চেষ্টা কৰি আছে বাৰু। কিন্তু ইমানকৈ মানে ভাল নহয়, কাৰণ তাইক দেখুৱাবলৈ কোনো নাই তেনেকুৱা। ঐ টিকু, কি খবৰ? কি চাই আছা তই? গুড মৰ্ণিং। সেইফালে আমাৰ টিকলি উঠি একেবাৰে ব্ৰাছ কৰিলি? ব্ৰাছ কৰা হ'ল, ৰুমত আহিছে। চাহকাপ খালি চাহ খাইছোঁ এতিয়া, কাৰণ এতিয়া মানে মন্দিৰতো যাব আছে, মন্দিৰত যাম, সেইবাবে খালি চাহকে লৈছোঁ। আৰু ৰাতিপুৱা খালি চাই খাওঁ। আৰু মোক কেমেৰা আজি ধৰি দি আছে, মোৰ কেমেৰামেন বাৰু আজি বেলেগ। এয়া মোৰ কেমেৰামেন, এইফালে এয়া মোৰ কেমেৰামেন ভাগিনী দীক্ষিতা। গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং জোৰে কোৱা, গুড মৰ্ণিং। আজি কেমেৰামেন আমাৰ দীক্ষিতা, আজি তাইক কৈছোঁ বোলে মোৰ কেমেৰাটো ধৰি দিয়া। গতিকে এইকেইদিন আৰু ঘৰৰ পৰাই যি পাৰোঁ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। ৰাতিপুৱা গা পা ধুলোঁ, কাপোৰ অকণ ধুলোঁ, আৰু কাপোৰ তিয়াই থোৱা আছে, ধুব লাগিব। তাৰপিছত আৰু ৰুম ঝাৰু মৰা হ'ল, কিন্তু মোচা হোৱা নাই, ৰুম মুচিবলৈ বাকী আছে, হয়নে? সেয়াই আৰু দিনটো কি কৰোঁ, কি পাৰোঁ দেখুৱাই যাম আৰু আপোনালোকক। গতিকে চাই থাকিব আৰু আপোনালোকে। আৰু এতিয়া গোঁসাই ঘৰৰ কাম কৰিবলৈ লৈছোঁ। এয়া গোঁসাই ঘৰ মুচি আছোঁ মই। অইন দিন বাৰু মায়ে কৰে এই কামটো, কিন্তু আজি মই কৰিছোঁ। আৰু আমাৰ মন্দিৰৰ সন্মুখৰ পৰিৱেশটো দেখিছেনে আপোনালোকে? চাওক কি ধুনীয়া পৰিৱেশ, এটি মনোমোহা পৰিৱেশ। চাৰিওফালে গছ গছনি, তাতে আছে বন বগৰীৰ গছ, আৰু এজোপা জবা ধুনীয়াকৈ ফুলি আছে।
আৰু লগতে এয়া হৈছে আমাৰ ৰ'দত তামোল লুকুৱাই থৈ দিছে। গছৰ তামোলবিলাক যেতিয়া মানে পকা তামোলবিলাক পৰি থাকে তেতিয়া মা দেউতাই উঠাই আনি এনেকৈ ফালি মানে ৰ'দত মেলি দিয়ে আৰু চুপাৰি বনাবলৈ। আৰু এইজনী আমাৰ নটকাটজনী দেউতাই মাটি আনি থৈ দিছে। মাটি অনাৰ কাৰণটো বাৰু বস্তাত ভৰাব মাটিবিলাক বস্তাত ভৰাই তাত আদা ৰোৱাৰ কাৰণে আনি থৈ দিছে। আৰু এতিয়া ভাবিছোঁ ৰুমটো যিহেতু চাকি বন্তি জ্বলোৱা হৈ গ'ল মোৰ মন্দিৰৰ কাম, আৰু এয়া এতিয়া মই ৱাৰ্ড্ৰবটো ঠিক কৰি দিওঁ বুলি ভাবিছোঁ। সেয়ে ৱাৰ্ড্ৰবটো ঠিক কৰাত লাগি আছোঁ। আৰু এখন ড্ৰেছিং বাৰু ড্ৰেছিঙৰ বস্তুবিলাকো অকণমান ভালদৰে থৈ দিছোঁ। আৰু এটা লিপ বাম আছিলে, লিপ বাম মই অকণ লগাই ল'লোঁ কাৰণ লিপটো মানে পূৰা শুকোৱা যেন হৈ গৈছে। আৰু এয়া ৰুম চুমবিলাক চাফ চিকুণ কৰি দিছোঁ। ৰুমৰ চোফাবিলাক ভালকৈ সোমোৱাই দিলোঁ। যিহেতু মানে ৰুমবিলাক চাফা কৰাৰ কাৰণে এইটোৱে যে অহা কাইলৈ মানে আমাৰ ঘৰত পুথি পাঠ কৰোৱা হ'ব, সেইবাবে ৰুম চুমবিলাক মুচি আছোঁ, চাফা কৰি আছোঁ। অহা কাইলৈ বাৰু আকৌ এবাৰ মুচিব লাগিব, কিন্তু আজি অকণ তথাপিও কৰি দিলোঁ। আৰু এইফালে ভাতৰ যোগাৰ মায়ে অলৰেডি দালি বনালে। তাৰপিছত আৰু বাইদেউহঁতেও মানে আজি আলহী আহিব, বাইদেউহঁতে আহিব, সেইবাবে মায়ে আৰু কি যোগাৰ কৰে সেইটো মায়ে জানে বাৰু, কিন্তু মই কৰা নাই বাৰু। ভাতৰ কামত মায়ে লাগি আছে, মই বাহিৰে ইটো কৰি দি আছোঁ। আৰু এইজনী টিকলিজনী মই আহিলে মানে তাই খুব বেছি ভাল পায়, কাৰণ বহুত দিনৰ মূৰত যে লগ পায়, সেইবাবে অকল মই আহিলে নহয় আৰু মোৰ মাজু বাইদেউ দুজনী আছে, সিহঁতৰ ল'ৰা এটা ছোৱালী এটা আছে। সিহঁতো আহিলেও মানে বহুত ফূৰ্তি পায় মনত, কি যে আনন্দ তাইৰ বুজাব নোৱাৰা একেবাৰে। আৰু এয়া আমাৰ আলহী আহিলেও আৰু আলহী যাবলৈ ওলালেই খাই বৈ, সেইখিনি আৰু ভিডিঅ' কৰি নাথাকিলোঁ। এয়া সিহঁতক অকণমান আগুৱাই দিবলৈ আহিছোঁ। ভাগিনীজনীও আছে, বৌ আৰু মই আৰু ভাগিনীজনীয়ে তিনিজনী আহিছোঁ। এয়া ভিনদেউ আহিছিল বাৰু সিহঁতক নিবলৈ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট